নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা মই এতিয়া 6:30 বাজিছে। 6:30 বজাৰ পৰা বুলি আজি মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এইফালে দেখিছেনে আমাৰ ইয়াতে বৰষুণ দিছে, মানে বৰষুণৰ পৰা বুলি নক'ব আৰু একদম বাহিৰলৈ ওলাব নোৱাৰি, এনেকুৱা অৱস্থা বেয়া হৈ গৈছেগৈ নহয়। এইফালে মই দেহাক থ'বলৈ গৈ আছোঁ এতিয়া টিউশ্যনলৈ, মানে তাই 6:30 বজাৰ পৰা টিউশ্যন আছে। আৰু দেখিছে নহয় ইমান বৰষুণ, দুসপ্তাহ মানে হ'ল, বেছি হ'লেও কম নহ'ব। মানে পূৰা ৰাতিয়ে দিনে বৰষুণ দি আছে। এইফালে আমাৰ খুৰীহঁতৰ ঘৰ হয় এখন, দেখিছেনে একদম এটা মানে আধা চোতাললৈকে পানী উঠি হৈ গৈছেগৈ। আৰু এইফালে আমাৰ এইটো কালভাৰ হয়, পুল মানে এইটো ৰাস্তাৰ কিনাৰে চাওকচোন ইমানখিনি পানী, ইমান মানে পানী বাঢ়ি গৈছেগৈ। আৰু অকণমান হ'লে যেন লাগিছে ৰাস্তাৰ ওপৰলৈ আহিব বুলি লাগিছেগৈ। আৰু ইমান ধাৰাসাৰ বৰষুণ, যেতিয়া দিনে ৰাতিয়ে বৰষুণ এৰা নাই, পূৰা মানে বৰষুণ কণ্টিনিউ দি আছে, তেতিয়াহ'লে পানী কেনেকুৱা হ'ব ভাবি চাওকচোন। বৰষুণ নাই, ৰ'দ বুলি কওঁতে কিন্তু বৰষুণ এনেকুৱাই বৰষুণ আহিলেগৈ। কিন্তু এই বৰষুণৰ পৰা এতিয়া উপায় নোপোৱা হৈছোগৈ মানে। আৰু এইফালে অকলে তেনেকৈ টিউশ্যনলৈ যাবলৈ ৰাতিপুৱা দেখিছে নহয় এটা মানুহো নাই ৰাস্তাত, অকলে পঠিয়াবলৈ ভয়ো লাগে। সেইটো কাৰণে তাইক থ'বলৈ বুলি গ'লোঁ টিউশ্যনলৈ। আহি পালোঁহি, আহি পাই ভাত পানী খাই বৈ তাই স্কুললৈ গ'ল। আৰু যিহেতুকে এতিয়া সিহঁতৰ ইউনিট টেষ্ট হৈ আছে, ইউনিট টেষ্ট পৰীক্ষা হৈ আছে, এতিয়া অলপ বৰষুণ তেওঁ দিয়ে আছে। এইফালে দেহা স্কুলৰ পৰা আহিলে, স্কুলৰ পৰা আহি পাই লৈ পিনে বেচেৰি পূৰা ঠাণ্ডাত একদম কঁপনি উঠিছেগৈ তাই। এইফালে ভাত পানী খাই বৈ অলপ শুবলৈ দিছোঁ, অকণমান সময় আৰাম কৰক। আকৌ আবেলিকে যিহেতুকে আকৌ পঢ়িবই লাগিব, আৰু লাইনৰো ইমান অসুবিধা হৈছে। এইফালে এতিয়া দেহাই পঢ়িবলৈ লৈছে, ভগৱানৰ কৃপাত আজি ক'ব লাগিব লাইনটো আছে আৰু অকণমান দেৰিলৈকে, নহ'লে সন্ধিয়াৰ পৰা একদম লাইনৰ অসুবিধা হৈ গৈছেগৈ। লাইন নাথাকে তেনেকৈ, কাৰণ যিহেতু এনেকুৱা বৰষুণ দিবলগীয়া হৈছেগৈ। আৰু এনেকুৱা বৰষুণ দিছে দিনে ৰাতিয়ে, ক'ৰ পৰা লাইন থাকিব। আৰু আমাৰ এইফালে অকণমান কিবা হ'লে লাইনটো যায়গৈ। আৰু ইয়াৰ দেখিছেনে এইফালে ছোৱালী কোচত বহাই লৈছে, তাইক লাগে ধৰিবলৈ কিতাপ। এইফালে আনিছিলে মায়ে মাছ, কচ মাছ হয়, মাছ বনাবলৈ লৈছোঁ। এইফালে তাই পঢ়ি আছে, আৰু এইফালে মই ভাতৰ যোগাৰ কৰোঁ বুলি ভাবিলোঁ। মাছখিনি ধুনীয়াকৈ ভাজি লওঁ। মাছখিনি ভাজি লৈ পিনে চব্জিখন বাৰু মই নবনাওঁ, চব্জি মায়ে বনাব। কচ মাছ মই ভাজিবলগীয়া হ'লে একদম কচ মাছখিনি কেৰাহীটোত দি লৈ পিনে যেতিয়ালৈকে মানে ভালকৈ নহয়, একদম পূৰা আঁতৰলৈ দৌৰোঁ। আৰু ইমান ফুটে, পূৰা ভয় লাগে মানে, পূৰা ফুটি থাকিলে। মায়ে ছোৱালীক খুৱাবলৈ লৈছে। আৰু আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ, কাইলৈ পুনৰ এটা ভিডিঅ'তে লগ পাই আছোঁ। বাই বাই। শ্ৰীৰাম বুদ্ধ কল্কি